অসম চৰকাৰৰ মাননীয় মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াই সময়ে সময়ে তেওঁ কিছুমান সংখ্যালঘু জনগোষ্ঠীটোক টাৰ্গেট কৰি কিছুমান বিকৃত মানসিকতাৰ পৰিচয় দিয়া আমি দেখিবলৈ পাইছোঁ। সিদিনাখন তেখেতে ঢেকীয়াজুলিত মুছলমানে হিন্দুৰ উৎসৱত দোকান দিব নোৱাৰিব বুলি তেওঁ এটা তিৰ্যক মন্তব্য কৰিছিল। তাৰ লগতেই তেওঁ গুৰুজনাৰ ভাওনাক লৈ তেওঁ তুচ্ছ তাচ্ছিল্য মন্তব্য কৰা ইতিমধ্যে পৰিলক্ষিত হৈছে। আজি অসমীয়া জাতি জনগোষ্ঠীৰ বিভিন্ন দাবীত হেঁচাত তেখেতে ক্ষমা খুজিবলৈ বাধ্য হৈছিল। পুনৰাই তেখেতে গোৱালপাৰাত মুছলমানসকলক তুচ্ছ তাচ্ছিল্য কৰি তেওঁ দাড়ি টুপি লুংগি পাইজামাৰ কথা কৈ তেওঁ এটা জনগোষ্ঠীক তেওঁ হেয় প্ৰতিপন্ন কৰিব বিচাৰিছে, এটা জনগোষ্ঠীক তেওঁ তুচ্ছ তাচ্ছিল্য কৰিছে। গতিকে মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াক আমি পদত্যাগ দাবী কৰিছোঁ আৰু তেখেতক সকীয়াই দিছোঁ যে আগন্তুক দিনবোৰত কোনো কাৰণতেই যাতে মুছলমানসকলক টাৰ্গেট কৰি তুচ্ছ তাচ্ছিল্য কৰি এইজন মন্ত্ৰীয়ে যাতে কথা নকয়। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমি দেখিবলৈ পাইছোঁ যে এইখন চৰকাৰ আচলতে অগণতান্ত্ৰিক এখন চৰকাৰ, অসাংবিধানিক এখন চৰকাৰ। তেওঁলোকে সংবিধানক ভৰিৰে মোহাৰি তেওঁলোকে গণতন্ত্ৰক নিশেষ কৰি তেওঁলোকে চৰকাৰ চলাব বিচাৰিছে। আচলতে 26ৰ নিৰ্বাচন সমাগত হোৱাৰ সময়ত আমি লক্ষ্য কৰিছোঁ যে বিজেপিৰ যিটো জনপ্ৰিয়তা আছিল সেই জনপ্ৰিয়তা যথেষ্টখিনি হ্ৰাস পাইছে। তেওঁলোকে উন্নয়নৰ নাম লৈ তেওঁলোকে ভোট খোজাৰ সামৰ্থ্য তেওঁলোকৰ নাই, যাৰ কাৰণে তেওঁলোকে সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰি হিন্দু মুছলমানৰ মাজত এটা সংঘাত সৃষ্টি কৰি তেওঁলোকে আচলতে 2026ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ কাৰণে আচলতে এনেকুৱা কথা বতৰাবিলাক ক'বলৈ আৰম্ভ কৰিছে। গতিকে মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াক আমি সকীয়াই দিছোঁ যে মুছলমানসকল ইমান পাতল নহয়, ইমান অধৈৰ্য নহয় যে মুছলমান আপুনি ক'লেই তেওঁলোকে সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰিব, তেওঁলোকে এটা দুষ্কাৰ্য সংঘটিত কৰিব। মুছলমানসকল যথেষ্টখিনি আজি বুজি পোৱা হৈছে, তেওঁলোকে গোটেই পৰিৱেশবিলাক তেওঁলোকে অধ্যয়ন কৰি আছে। গতিকে আপোনাৰ যিটো কূট কৌশল যে হিন্দু মুছলমানৰ মাজত সংঘাত তৈয়াৰ কৰি আপোনালোকে 2026 চনৰ নিৰ্বাচনৰ বৈতৰণি পাৰ হ'ব, এই কথা কোনো বাধ্যেই সম্ভৱ নহয়, কোনো বাধ্যেই সফল হ'বলৈ দিয়া নহয়। মন্ত্ৰী ডাঙৰীয়াক আমি সকীয়াই দিছোঁ যে তেওঁ কোনো কাৰণতে যাতে মুছলমানসকলৰ ওপৰত যাতে তিৰ্যক মন্তব্য নকৰে আৰু তেখেতক ৰাজহুৱাভাৱে অসমবাসীৰ ওচৰত ক্ষমা খোজাৰ কাৰণে আমি দাবী জনাইছোঁ। অন্যথাই মন্ত্ৰী অশোক সিংঘালৰ বিৰুদ্ধে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী ল'ম, বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিম। প্ৰয়োজন হ'লে আমি ন্যায়ালয়ৰ কাষ চাপিবলৈ আমি বাধ্য হ'ম অশোক সিংঘালৰ বিৰুদ্ধে। গতিকে আমি তেখেতক সকীয়াই দিছোঁ, তেখেতে যাতে মুছলমান সম্পৰ্কে বা কোনো সংখ্যালঘু সম্পৰ্কে যাতে এনেকুৱা তিৰ্যক মন্তব্য আৰু কোনোদিনেই নকৰে। আপোনালোকে জানে যে বিজেপিক খুব আশাৰে অসমৰ ৰাইজে তেওঁলোকক শাসনৰ গাদীত বহুৱাইছিল যে অসম আৰু অসমীয়াৰ উন্নতি হ'ব বুলি। কিন্তু বৰ্তমান আমি যি দেখিবলৈ পাইছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ লগতে তেওঁৰ চৰকাৰে হিন্দী বলয়ৰ ওচৰত আঁঠু কাঢ়ি হিন্দী বলয়ক সন্তুষ্ট কৰাৰ কাৰণে আজি আমাৰ থলুৱা আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, জয়ন্ত মল্ল ডাঙৰীয়া, চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া তেখেতসকলক আওকাণ কৰি হিন্দু বলয়ৰ ওচৰত মুখ্যমন্ত্ৰীয়ে আঁঠু কাঢ়ি আজি অশোক সিংঘালক ফ্ৰী হেণ্ড দিয়াৰ কাৰণে অশোক সিংঘালে অসমীয়া জাতি জনগোষ্ঠীক তেওঁ উপলুঙা কৰিবলৈ সক্ষম হৈছে, যাৰ কাৰণে তেওঁ সাহস কৰিছে। আজি শ্ৰীমন্ত শংকৰ গুৰু ডাঙৰীয়াৰ ভাওনাক লৈ তেওঁ তুচ্ছ তাচ্ছিল্য মন্তব্য কৰিছে। এই সুযোগ কোনে প্ৰদান কৰিছে? এই সুযোগ প্ৰদান কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে আপোনাৰ এইজন মন্ত্ৰীক যদি আপুনি নাকি নলগায়, লেগাম যদি নলগায়, আগন্তুক দিনত কিন্তু আপোনাৰ চৰকাৰে ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অতি শীঘ্ৰেই যাতে অশোক সিংঘালক নাকি লগায় তাৰ কাৰণে আমি দাবী জনাইছোঁ।